ৰাধে ৰাধে। আপোনালোকৰ লগত যিহেতুকে মই প্ৰতিটো কথাই শ্বেয়াৰ কৰোঁ, মানে ক'বলৈ চেষ্টা কৰোঁ, যিখিনি পাৰোঁ আৰু সেইখিনি মই ক'বলৈ সদায় চেষ্টা কৰোঁ। আজিকালি হৈছে কি, সন্তানক আমি লালন পালন কৰিব লগা হ'লে বহুতো কিছুমান কথা আমি গুৰুত্ব সহকাৰে ল'ব লাগিব। মানে সময়খিনি বহুত বেয়া। এই সময়ত আমি এটা সন্তানক কেনেধৰণে আমি মানুহ কৰিব পাৰোঁ। মানুহ শব্দটোৰ অৰ্থ এইটো নহয় যে বহুতো উচ্চ শিক্ষিত মানুহ হিচাপে আমি সমাজত কেনেকৈ ভালদৰে আমি পৰিচালিত কৰি লৈ যাব পাৰোঁ। এজন খ্যাতিসম্পন্ন সন্তান হিচাপে আমি কেনেকৈ সমাজত আমি সেই বাচ্চাটোক আমি আগবঢ়াই দিব পাৰিম, সেইটোহে বহুত ডাঙৰ কথা। পঢ়াই শুনাই বহুত জ্ঞানী কৰিলে নহ'ব। সামাজিক বান্ধোনত থাকি কিছুমান ৰীতি নীতিৰ মাধ্যমেৰে যাতে এজন সুযোগ্য সন্তান হয়, সেইটো গঢ়ি তোলাটো বহুত ডাঙৰ কথা। এইটো নহয় যে পঢ়া শুনাত 100ৰ ভিতৰত 98, 99% পালে সেই ল'ৰাজন বহুত সুযোগ্য, এইটো কথা নহয়। আমি সমাজত চলিব পৰাকৈ এজন যোগ্য সন্তান গঢ় দিয়াটোহে আমাৰ পিতৃ মাতৃসকলৰ বহুত মানে ডাঙৰ কথা। মোৰ ওচৰলৈ বিভিন্ন ধৰণৰ মানুহ আহে। আজি কেইদিনমানৰ আগত মোলৈ এটা ফোন কলছ আহিছে। মোৰ কথাটো শুনি দুখ লাগিছে। পৰহি দিনা তাৰ আগদিনা ফোন কলছটো আহিছে। মই সেইদিনা ঘৰত নাছিলোঁ, অলপ বাহিৰত আছিলোঁ বিশেষ কিবা ব্যক্তিগত কামৰ কাৰণে। তাৰ পাছত মোৰ তেতিয়া বাহিৰত ফোন কলছটো আহিছে, মই ৰিচিভ কৰিছোঁ। মানুহগৰাকীয়ে মোলৈ কান্দি কান্দি ফোন কৰিছে। তেওঁ কোৱা মতে তেওঁ বহুত মানে অলপ অৱস্থা আৰ্থিকভাৱে দুৰ্বল। হাজবেণ্ডে মানে হাজিৰা কৰি এনেকৈ চলায় আৰু সপ্তাহটো হাজিৰা কৰি মানুহজনে 3000 টকা এটা আনি ঘৰত জমা কৰিছোঁ বুলি কৈছে। মোৰ ভিডিঅ' চালে তেখেতে গমেই পাব, চাই থাকে মোৰ ভিডিঅ'বিলাক। মোৰ কথাটো শুনি বহুত দুখ লাগিছে, চকু পানী ওলাইছে। তেওঁ সেই যে মানুহজনে যে 3000 টকাটো আনি ঘৰত থৈ দিছে, তাৰপিছত ডাঙৰ সন্তানটোৱে সেই 3000 টকাটো লৈ কোনোবা এগৰাকী ছোৱালীৰ লগত মানে এনজয় কৰিবলৈ গৈছে। এইটো এনজয় বুলি ক'লে ভুল নহয়, মানে গুচি গৈছে আৰু সেই 3000 টকাটো লৈ পেলাই। যেতিয়া মাকে সুধিছে যে তই পইচাটো নিলি নেকি, সি কৈছে মই অনা নাই। কিন্তু সেইখন ঘৰৰ পৰা পইচা কোনে নিব? ল'ৰাকেইটাই নিব বা ঘৰত থকা সদস্যকেইটাই নিব, কোনো নিনিয়ে। মাকে কৈছে যে সিয়ে লৈ গৈছে। মোক তেনেধৰণে তেওঁ ফোন কলছটোৰ জৰিয়তে জনালে। এতিয়া মই কথাটো এইকাৰণেহে ক'বলৈ গ'লোঁ যে আমি আমাৰ সন্তানক সৰুৰ পৰা আমি শিক্ষা দিব লাগিব। ডাঙৰত যে সিহঁতে ভুল কৰিছে তেতিয়া আমি কাজিয়া কৰিম, মাৰিম, পিটিম, এইটো কৰিলে ডাঙৰত কৰিলে এইটো লাভ নাই। আচলতে আমি গঢ়টো দিব লাগিব সৰু অৱস্থাত থাকোঁতে। এটা কথা আপোনালোকে জানিব, আগতে আমাকো মা দেউতাই শিকাইছিলে যে যিখন আমাৰ মানে গোসাঁই ঘৰত বা মন্দিৰত আমাৰ মানুহখিনিৰ মন্দিৰত বিশেষকৈ কি থাকে, ভাগৱত থাকে, নহ'লে গীতা থাকে, হয়নে? আমি সেইখনক আমি কি কৰোঁ, এটা ভগৱানৰ শাৰীত থৈ আমি সেইখনক ৰাতিপুৱা গধূলি সেৱাহে কৰোঁ। কিন্তু এটা কথা আপোনালোকে জানেনে, সেই গীতা বা ভাগৱতখন আমাক পঢ়িবলৈ নিদিয়ে। আমাৰ মাহঁতেও সেনেকুৱাই কৰিছিলে। মই এইটো মানে বাস্তৱ কথা কৈছোঁ। আমাক পঢ়িবলৈ নিদিয়ে, কাৰণ সেইখন ধৰ্মগ্ৰন্থ বুলি কয়, ধৰ্মপুথি বুলি কয়। আমি সেৱা কৰাৰহে যোগ্য, আমি সেৱাহে তাত কৰোঁ। কিন্তু আচল কথা সেইটো নহয়। সেই গ্ৰন্থখন আমি পঢ়িব লাগে, আমাৰ ল'ৰা ছোৱালীক আমি পঢ়িব দিব লাগে। তাত কি বস্তু আছে, তাত কেনেধৰণৰ বাণীবিলাক আছে, আমি সেই কেৰেক্টাৰটোৰ মাজত আমি আমাৰ সন্তানক সোমোৱাই ল'ব লাগে। যেতিয়া সন্তানে ধৰ্মৰ প্ৰতি আকৰ্ষণ বাঢ়ি যাব, ধৰ্ম তত্ত্ববিলাক বুজি পাব, সেই সন্তানে কেতিয়াও এনেদৰে মাক দেউতাকক কেতিয়াও কষ্ট নিদিয়ে, কেতিয়াও চুৰ প্ৰবৃত্তি কামবিলাকৰ লগত লিপ্ত নহয়। এইটো আপোনালোকে নিজে কৰি চাব। মই আপোনালোকক কিমানখিনি বুজাই ক'ব পাৰিছোঁ মই নাজানো। মোৰো 2টা ল'ৰা আছে। মোৰ ল'ৰাকেইটা সৰু হৈ আছে বাৰু, কিন্তু তথাপিও মই সিহঁতক সদায় শিকাবলৈ যত্ন কৰোঁ, সদায় বুজাবলৈ চেষ্টা কৰোঁ। মই পঢ়িব দিওঁ, তোমালোকে এইখন পঢ়াচোন। সিহঁতে অসমীয়া ভাৰ্চনখিনি পঢ়িব নাজানে, মই হিন্দীত তেনেকৈ কিতাপ মই বিচাৰি আনি সিহঁতক পঢ়িবলৈ দিওঁ। তোমালোকে এইখিনি পঢ়া।
এই ধৰ্ম গ্ৰন্থ বা ধৰ্ম পুথিখিনি পঢ়িলে সংযমী হয়, বেয়া কৰ্মৰ প্ৰতি বেয়া সংগৰ ওচৰলৈ তেওঁলোকে কেতিয়াও নাযায়। আৰু এটা কথা মই কওঁ এইখিনিতে, যেতিয়া মোৰ ল'ৰাই মোক পইচা বিচাৰে, তেতিয়া পইচা বিচাৰিলে মানে পইচা মানে কি, সিহঁতি কিবা চিপছ খাবলৈ কিবা খাবলৈ, বহুত বেছি ডাঙৰ যিহেতুকে হোৱা নাই, চিপছ খাবলৈ মোক যেতিয়া 10 টকা এটা বিচাৰে, তেতিয়া মই সিহঁতক সৰুৰ পৰা শিকাইছোঁ যে তোমালোকে ৰাম নাম জপ কৰা, 100 টাইমছ কাউণ্ট কৰা, 100 টাইমছ যেতিয়া কাউণ্ট কৰা হ'ব, তেতিয়া মই ঘৰৰ ইফালে সিফালে কাম কৰি থাকোঁতো, মোৰ ডাঙৰ ল'ৰাটোৱে মোৰ পিছে পিছে ৰাম 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 কৰি ঘূৰি ফুৰে। তাৰপিছত ক'ব, মা হ'ল, মই কৰিলোঁ, এতিয়া দিবানে 10 টকাটো? অঁ, মই তেতিয়া 10 টকাটো দিম। এইটো মই কিয় কৰিছোঁ? তাক ভগৱানৰ প্ৰতি ভক্তিভাৱটো আনিছোঁ, তাৰ বিনিময়তহে মই 10 টকাটো দিছোঁ। কিন্তু তাক মই 10 টকা দিব পাৰোঁ, কিন্তু মই বিনিময়টো কি কৰিছোঁ, তাক মানে আধ্যাত্মিকতাৰ প্ৰতি মই আগ্ৰহী হ'বলৈ শিকাইছোঁ। এটা বস্তু যে এটা আমাৰ শক্তি এটা যে আছে, এই শক্তিটো সিহঁতক মই ভয় কৰিবলৈ শিকাইছোঁ। যদি এইটো নকৰা তেতিয়াহ'লে আমাক ভগৱানে শাস্তি দিব, ভগৱানে আমাক বেয়া পাব। যেতিয়া মই ডাঙৰটোক শিকাবলৈ ল'লোঁ, সৰুটো তেনেধৰণে কৰি কৰি যায়। আৰু ৰাতি মই সদায় শোৱাৰ সময়ত সিহঁতক 108 বাৰ মই ৰাম নাম জপ কৰিবলৈ দিওঁ। কিয় দিওঁ? ভগৱানৰ প্ৰতি তেওঁলোকৰ যাতে আগ্ৰহ বাঢ়ে, যাতে কিবা এটা ভুল কৰাৰ আগতে কোনোবা এজনে যে বেয়া পাব, কোনোবা এজনে যে শাস্তি দিব, সেই কথাটো যাতে সিহঁতে অনুভৱ কৰিব পাৰে। আপোনালোকে শিকাব ল'ৰা ছোৱালীক। মই বহুতো উপদেশ দিব নেজানো, কিন্তু মই এই কথাটো, সেই ল'ৰাজনে যে দেউতাকে হাজিৰা কৰা পইচাখিনি যে ইমান ধুনীয়াকৈ চুৰ কৰি লৈ গৈ এজনী ছোৱালীৰ নামত খৰচ কৰিছে, দেউতাকে কিমান কষ্ট পাইছে আপোনালোকে ভাবকচোন। মাকগৰাকীয়ে কিমান কষ্ট পাইছে, কান্দি কান্দি মোলৈ ফোন কৰিছে, মোৰ বহুত দুখ লাগিছে। কিন্তু মই কেনেধৰণে সহায় কৰিব পাৰিম? মই তেওঁলোকক এনেকুৱা লাগিছে যে ওচৰত থাকিলে মই কিবা অলপ দি থৈ আহিলোহেঁতেন, কিবা এটা মই দি দিলোঁহেঁতেন, মোৰ এনেকুৱা লাগিছে। কাৰণ হাজিৰা কৰিছে মানে তেওঁ কি কৰিছে, দিনটো লোকৰ ঘৰত কষ্ট কৰিছে, এই ৰ'দত সেইখিনি গাৰ শৰীৰৰ ঘাম মাটিত পেলাই অনা পইচাখিনি এজন পুত্ৰই লৈ পেলাই গুচি গৈছে। এইটো কিহৰ কাৰণে হৈছে? আমাৰ পিতৃ মাতৃৰ ভুলৰ কাৰণে নহয়নে? এইখিনি আমি সংস্কাৰ সিহঁতক দিবলৈ নিশিকিলোঁ। এইটোতো সাধাৰণ ঘটনা, চুৰ কৰাটো। কিমান সন্তানে মাক দেউতাকক আজি অত্যাচাৰ কৰি আছে। বিশেষকৈ এই যিখিনি মানে বয়স 12-13 বছৰৰ পৰা বা 10 বছৰৰ পৰা, 12-13 বছৰ নহয়, মানে আপোনালোকে 8-9 মান বছৰৰ পৰা অলপ মানে সেই তাৰ আগৰ সময়খিনিতো আমিতো বাচ্চাকটো মৰমেই কৰিব লাগিব, মৰমটোতো সেইটো দিবই লাগিব, কাৰণ মৰম নিদিলেও সিহঁতে বেয়া হৈ যাব। কিন্তু আমি সাৱধানতা কোনখিনিত অৱলম্বন কৰিব লাগে জানেনে? এই 10 বছৰ পিছৰ পৰা 17-18 বছৰ যি সময়খিনি, এই সময়খিনিত আমি বহুত ধ্যান দিব লাগে। কাৰণ সন্তান বেয়া হোৱাৰ বয়স সেইখিনি সময়ত যদি আমি অকণমান সঠিক সিদ্ধান্ত লওঁ, সঠিক দিশত যদি সিহঁতক আগবঢ়াই লৈ যাব পাৰোঁ, তেতিয়াহ'লে আপোনাৰ সন্তানে সেই বেয়া ৰাস্তাটো কেতিয়া নলয়, ভাল মাৰ্গেই ল'ব। এই ভাল মাৰ্গটো কেতিয়া ল'ব জানেনে? যেতিয়া আধ্যাত্মিকতাৰ প্ৰতি মনটো আকৰ্ষিত হ'ব। আৰু এটা সন্তানক আপুনি পটককৈ আধ্যাত্মিকতাৰ দিশলৈ অনাটো আজিৰ যুগত কঠিন, কাৰণ সমাজখনৰ ব্যৱস্থাবিলাক বহুত বেয়া। কিন্তু আমি সিহঁতক শিকাব লাগিব। মই যে ক'লোঁ যে মই ৰাম নামটো জপ কৰিবলৈ সিহঁতক শিকাইছোঁ, আৰু কৰে, সিহঁতে নিজেই কৰে। যেতিয়া মানে গধূলি সিহঁতে ভাত চাত খোৱাৰ পাছত শুবলৈ লৈ মোক মাতে, মা আহা আমি ভগৱানৰ নাম লওঁ। ধুনীয়াকৈ চকু টকু মুদি, মোতকৈ সিহঁতে বেছি এক্টিভ, কাৰণ জানে এইটো কৰিবই লাগিব, নহ'লে মায়ে বেয়া পাব, নহ'লে আমাক কোনোবা এজনে বেয়া পাব, ভগৱানে বেয়া পাব। এইখিনি আপোনালোকে তেনেকৈ কৰিব সন্তানৰ লগত, কৰি চাবচোন কিনো ফলাফলটো কি আহে। আমি তাক গালি দি বেয়া কৰ্ম এটা কৰাৰ পিছত তাক গালি দি মাৰপিট কৰিলে সেইটো লাভ নাই, সেই সন্তানটো বেছি বেয়ালৈ গুচি যাব। গতিকে আমি সৰুৰ পৰাই সিহঁতক সেই মাৰ্গটো দেখাব লাগিব। কাৰণ আমাকো মা দেউতাই শিকাইছিলে যে ধৰ্মগ্ৰন্থবিলাকক আমি সেৱা কৰিহে থ'ব লাগে। সেৱা কৰাতকৈ আপোনালোকে পঢ়িবলৈ উৎসাহিত কৰক সিহঁতক, আপোনালোকে নিজেও পঢ়ক আৰু সিহঁতকো তেনেধৰণে পঢ়াৰ দিশে
মানে তাত জ্ঞান আছে ন, যিটো জ্ঞান নেকি আপুনি কিতাপৰ বা স্কুলীয়া বিদ্যাত পোৱা নাযায়। সেই জ্ঞানটো বহুত প্ৰয়োজন কাৰণ স্কুলতো কি থাকে, বহুত কিছুমান ভাল ল'ৰা ছোৱালী থাকে, বহুত কিছুমান বেয়া ল'ৰা ছোৱালীও থাকে। সেই যদি আধ্যাত্মিকতাৰ দিশে যদি আপুনি আপোনাৰ সন্তানক যদি লৈ যায়, তেতিয়াহ'লে সেই বেয়া সংগখিনিৰ লগত সি কেতিয়াও নাথাকে। আৰু এইটো নাভাবিব, আমাৰ মানুহখিনিয়ে ভুল কৰে, মই বাৰে বাৰে কওঁ যে আমাৰ বয়স হোৱা নাই, সময় হোৱা নাই, এতিয়া আমি ভগৱানৰ ওচৰত যাবলৈ হোৱা নাই। এতিয়া যদি বয়স হোৱা নাই, কেতিয়া হ'ব? বুঢ়া বয়সত ল'বলৈ যাব নেকি ধৰ্মৰ নাম? গোটেই জীৱনটো আপোনালোকে পাপ কৰিব, বুঢ়া বয়সত ৰাম নাম ল'লে আপোনালোকে কি মুক্তি পাব? সেই কথাটো ভুল। কৰ্ম কৰি যাওক, কৰ্মৰ মাজেদি আপোনালোকে ধৰ্মটো কৰক। ধৰ্মৰ লগত যদি জড়িত হৈ কৰ্ম কৰে, তেতিয়াহ'লে কেতিয়াও সেই কৰ্মটো বিমুখ নহয়। কেতিয়াও আপোনালোকে জীৱনত বিফলতা অৰ্জন কৰিব নোৱাৰে। আপোনালোকে জীৱনটো সদায় সফলে দেখা পাব। কাৰণ যদি ধৰ্ম জড়িত হৈ নাথাকে, কৰ্মৰ লগত যদি ধৰ্ম জড়িত হৈ নাথাকে, আপোনালোকে সেই কৰ্মটো বেয়া দিশলৈহে যাব। ভাল বস্তুটো আপোনালোকৰ জীৱনত নাহিবই এতিয়াই, সময় থাকোঁতে। আমি জীয়াই থাকিম কিমান দিন? আমি যিহেতুকে মৃত্যুৰ লোকত আছোঁ, আমাৰ কোন সময়ত মৃত্যু হয় আমি সেই কথাটোও নাজানো। প্ৰতিটো মুহূৰ্ততে আমাৰ বিপদবিলাকে আগুৰি আগুৰি ধৰে। গতিকে থকা দিনকেইটাই আপোনালোকে ভালদৰে সুস্থ সবল হৈ থাকক, ভাল কৰ্ম কৰক, ভাল চিন্তা কৰক। সন্তানক মই ক'লোঁ নহয়, এজন উচ্চ শিক্ষিত বনোৱাতকৈ এজন সুযোগ্য সন্তান বনাওক। সুযোগ্য, যিয়ে নেকি পিতৃ মাতৃক শ্ৰদ্ধা কৰে, ভক্তি কৰে। মই সেই হাজিৰা কৰা মানুহজনৰ ল'ৰাটোৰ কথাখিনি ক'বলৈ গৈ এইখিনি কথাটো ক'লোঁ। এই কথাখিনি মই আপোনালোকৰ লগত আলোচনা কৰিলোঁ। বহুত দুখৰ কথা। এনেকুৱা তেওঁ ফোন কৰিছে কাৰণে মই কথাখিনি ক'লোঁ, কিন্তু এনেকুৱা আমাৰ বহুত আছে। কিমান সন্তান আছে, মাক দেউতাকক কিমান অত্যাচাৰ কৰে। এইবিলাক কাৰ দুখৰ কাৰণে হৈছে? আমাৰ দুখৰ কাৰণে হোৱা নাই নে? এইবিলাক আমাৰ দুখৰ কাৰণে হৈছে। আমি সিহঁতক শিকাবলৈ জনা নাই। মাক দেউতাক হ'লেই নহ'ব। আচলতে আমাৰ দায়িত্ব কি, কৰ্তব্য কি? উপদেশখিনি দি থাকিলে নহ'ব, এইটো নকৰিবা, এইটো নকৰিবা, নটোতে বেয়া। কিন্তু আমি যদি কৰিবা, এইটো কৰাচোন তুমি। যদি কৰাটোত যদি আমি উৎসাহিত কৰোঁ, ভাল কৰ্মটো কৰা, এইটো নকৰিবাটোত আমি বাধাটো ঠিকে দিওঁ। তুমি অমুকত নাযাবা, তমুকত নাখাবা, অমুকত লগ নহ'বা। কিন্তু আমি কি কৰিছোঁ? কৰিবাটোত আমি উৎসাহিত কৰিছোঁ জানো? তুমি এখন কিতাপ পঢ়াচোন, তুমি এইটো কাম কৰাচোন, তুমি ৰাম নাম জপ কৰাচোন, তুমি একবাৰ গধূলি আৰু ৰাতিপুৱা সময়ত ভগৱানৰ ওচৰত এইটো কৰাচোন। আমি কৈছোঁনে? আমি কৰা নাই, আমি কোৱা নাই সিহঁতক, আমি শিকোৱা নাই। এই দুখখিনি কাৰ জানানে? এই দুখখিনি আমাৰ স্বয়ং নিজৰে। গতিকে ন শব্দটোত, যিহেতুকে মই আগৰ পৰাই কৈ থাকোঁ, ন শব্দটো বেয়া, ন শব্দটোত নিগেটিভে আপোনাক আগুৰি আগুৰি ধৰি থাকিব। কৰা শব্দটোত উৎসাহিত কৰক, এইটো কৰা সলনি এইটো কৰক। মই যে ক'লোঁ যে এই 10 টকাটো যে বিচাৰে যে মোৰ সন্তানে, কেতিয়াবা বিচাৰিলে মই যে এইটো কৰাচোন, মই দিম দিয়া। কিন্তু মইতো ক'ব পাৰিলোঁহেঁতেন, কিয় তোমাক 10 টকা লাগে? মই নিদোঁ বুলি নকওঁ, মই দিম বুলি কওঁ। তুমি এইটো কৰাচোন, মই দিম। আপোনাৰ ল'ৰা কি হ'ল, আপোনাৰ সন্তান কি হ'ল, ভালৰ ফালে যাবলৈ মই নাজানো। মোৰ সন্তান কি হয় সেই কথাটো মই ইমান ডাঠ দি ক'ব নোৱাৰোঁ, কিন্তু মই শিকাবলৈ যত্ন কৰিছোঁ। মই সেই কথাটোহে আপোনালোকক শিকাইছোঁ। মই কেনেধৰণে শিকাইছোঁ, মোৰ পৰা আপোনালোকে যদি পাৰে কিবা এটা 1% হ'লেও এটা জ্ঞান লওক। কাৰণ এই জ্ঞানখিনি আমাক বহুত জৰুৰী হৈ পৰিছে। এই নহয়, নকৰে, নাযাবা, নাখাবা, এই শব্দটোতকৈ কৰা শব্দটোত কৰিবা, পজিটিভ যিবিলাক থিংকিং আছে সেইবিলাকৰ মাধ্যমেদি কামখিনি কৰাব। তেতিয়া চাবচোন আপোনাৰ সন্তানে কেতিয়াও আপোনাৰ জীৱনত দুখ নিদিয়ে। কাৰণ আমি দুখখিনি নিজে লৈ আছোঁ। আমি শিকাইছোঁ যে দুখখিনি, আমি ভুলখিনি কৰিছোঁ যে, কৰাৰ ফলত সেই ভুলখিনি আমাৰ গালৈকে আহি আছে। গতিকে জীৱনটো বহুত সুন্দৰ। এই সুন্দৰ জীৱনটো আপোনালোকে এনেই অথলে নপঠিয়াব। এনেই অযথা কিছুমান চিন্তা কৰি, অযথা কিছুমান কৰ্ম কৰি, সন্তানক কিছুমান কামত বাধা আৰোপ কৰি আপোনালোকে সন্তানকো ধ্বংস নকৰিব, নিজৰ জীৱনবিলাককো আপোনালোকে ধ্বংস নকৰিব। গতিকে
সকলোকে মই এটাই অনুৰোধ, সন্তানক লালন পালন কৰাৰ ক্ষেত্ৰত বহুতো কিছুমান টেকনিক থাকে। সেই টেকনিকৰ মাধ্যমেৰে আপোনালোকে চাবচোন, সেইজন সন্তানেই আপোনাক সুখ আনি দিব। গতিকে বহুত বেছি নকওঁ, আপোনালোকে সদায় ভালে থকাটোৱে মই কামনা কৰোঁ, সদায় আপোনালোকৰ ভাল হওক, মই সেইটোৱে বিচাৰোঁ। কাৰণ আপোনালোকে যদি ভালকৈ থাকে, ভাল ধৰণৰ আচৰণ কৰে, ভাল যদি কিছুমান শিক্ষা দিয়ে, ভালটো আপোনালোকৰে হ'ব। যদি আমি বেয়া শিক্ষা দিওঁ, সেই বেয়াটো আপোনালোকৰে হ'ব। গতিকে ভাল ভাৱেৰে, ভাল মন লৈ সমাজত চলক, সন্তানকো তেনেকৈ আগবঢ়াই দিয়ক। চাব আপোনালোকৰ জীৱন কেনেধৰণেৰে গৈছে। সকলো দিশতে আপোনালোকে হাঁহি ধেমালি, ৰং ধেমালি এইবিলাকৰ মাজেৰে আমাৰ জীৱন অতিবাহিত হৈ আছে। জয় শ্ৰীৰাম, জয় হনুমান।